হেল্ল' এভৰিৱান, আপোনালোকৰ বাবে ভাল খবৰটো আহি গ'ল। লগতে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'ম যিখিনি ল'ৰা ছোৱালীয়ে গ্ৰেড 3 এডমিট কাৰ্ডৰ ডাউনলোড কৰাৰ বাবে এপ্লিকেশ্যন নাম্বাৰটো বা তেওঁলোকৰ যিখন ৰিচিপ্ট আছিলে সেইখন হেৰাই থাকিল বা তেওঁলোকে বিচাৰি পোৱা নাই, কেনেকৈ ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড সেইখিনি ডিটেইলছ মই এই ভিডিঅ'টোত জনাম। আপোনালোকক লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ টেলিগ্ৰামত, তাতে গৈ ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। এনেকুৱা ধৰণৰ ইণ্টাৰফেচ পাব। ইয়াতে দেখা পাইছে লিংক 1, লিংক 2, পেপাৰ 3 মানে গ্ৰেড 3ৰ বাবে এডমিট কাৰ্ড। যিহেতু ইয়াতে আপোনালোকে লেভেলকেইটা দেখা পাইছে আৰু ইয়াতে যদি আপোনালোকে লিংক 1ত ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ আৰু এটা দেখা পাইছে আপোনালোকে পাছৱৰ্ড। এই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকৰ তাত যদি আছে তেতিয়াহ'লে পেষ্ট কৰি দিব আৰু পাছৱৰ্ডটো পেষ্ট কৰি আপোনালোকে লগ ইন কৰি দিলে আপোনালোকৰ বাকী ডিটেইলছ আপোনালোকে গম পাব। যদিহে আপোনালোকে পাছৱৰ্ডটো পাহৰিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, এই ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব। ফৰগেট পাছৱৰ্ডত ক্লিক কৰোঁতে আপোনালোকৰ মোবাইল ফোনতে আপোনালোকৰ ফৰগেট পাছৱৰ্ড কৰাৰ পিছত ডিটেইলছটো আহি যাব। সেইখিনি বস্তু মই আপোনালোকক দেখাই আছোঁ কি কি অপশ্যন থাকিব। ইয়াতে দেখা পাইছে যেতিয়া ফৰগেট পাছৱৰ্ড কৰি দিছোঁ তেতিয়া আপোনালোকৰ মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো বহাই দিব লাগিব। তাৰপিছত আপোনাৰ মোবাইল ফোনত এটা SMS আহিব। সেইখিনিতে গম পাব আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো মানে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, লগতে আপোনাৰ পাছৱৰ্ডটো। সেইখিনি কৰি আপোনালোকৰ নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।